নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত। পঞ্চায়ত নিৰ্বাচনত যদি আপুনি এগৰাকী কেণ্ডিডেট হ'ব বিচাৰিছে, আপুনি কেনেকুৱা ধৰণৰ কৌশল ব্যৱহাৰ কৰিব লাগিব। যদি আপোনাৰ হাতত ৰণকৌশল নাথাকে, আপুনি ইলেকশ্যন জিকি আহিব নোৱাৰিব। এছাম মানুহে ভাবিব যে আপুনি ইলেকশ্যন জিকিলে ভাল হ'ব, আৰু এছাম মানুহে আপোনাৰ লগত থাকি ভাবিব যে এখেতে জিকিলে আমাৰ অসুবিধা হ'ব। এনেকুৱাও মানুহ থাকে। এইকাৰণে এছামে আপোনাক নেতিবাচক কথাবোৰ ক'ব, এছামে আপোনাক ইতিবাচক কথা ক'ব। তো আপুনি কেণ্ডিডেট হিচাপে কিছুমান কথা জানিব লাগিব। কি কি কথা জানিব লাগিব, এই গোটেইবোৰ কথা এই ফাইলত সন্নিবিষ্ট কৰা আছে। আপুনি এই ফাইলটো যদি পঢ়ে, আপুনি নিৰ্বাচনী পৰিচালনা সমিতি কেনেকৈ বনাব লাগিব। ধৰক কেণ্ডিডেট আপুনি হ'ল, লগে লগে আপুনি পৰিচালনা সমিতি বনাব লাগিব। তাতে কি কি বিভাগ, মানে কেনেকুৱা গোট বনাব লাগিব, কাক কেনেকুৱা ধৰণৰ কামত লগাব, এই গোটেই কথাবোৰ ইয়াতে লিখা আছে। আপুনি ডোৰ টু ডোৰ কেম্পেইন আপুনি জানেই, পঞ্চায়ত নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ডোৰ টু ডোৰ কেম্পেইন, যিটো ঘৰে ঘৰে প্ৰচাৰ। এই প্ৰচাৰত গ'লে আপুনি কেনেকুৱা ধৰণৰ কাম কৰিব, কেনেকুৱা ধৰণৰ কথাবোৰ ক'ব লাগিব, এই গোটেই কথাবোৰ এই ফাইলত সন্নিবিষ্ট কৰা আছে। ৰাজহুৱা স্থানত মিটিং কৰিব যাওঁতে নিৰ্বাচন বিধি মানি পেলাই কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, গোটেই কথাবোৰ ইয়াতে লিখা আছে। ইয়াৰ উপৰিও বিভিন্ন বিষয় ইয়াতে এই পঞ্চায়তৰ যিটো মানে এই ফাইলত লিখা আছে, মই স্ক্ৰীনত দি দিছো, আপোনালোকে চাব পাৰিব। লগতে আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল আপোনাৰ ভাষণ। আপুনি ভাষণ দিব পাৰিব লাগিব। যেতিয়া ৰাজহুৱা স্থানত আপুনি এজ এ কেণ্ডিডেট হিচাপে ভাষণ দিব, ৰাইজে আপোনাৰ কথাত বিশ্বাস কৰিব লাগিব, যে তেখেতসকলে অনুভৱ কৰিব লাগিব যদি এই মানুহজনক আমি জিকাও, তেখেতে আমাৰ কাম কৰিব বুলি। সেই বিশ্বাসটো আহিব লাগিব। আৰু কেনেকৈ আহিব, আপুনি যেতিয়া সুন্দৰকৈ আপোনাৰ কথাবোৰ উপস্থাপন কৰিব পাৰিব ৰাইজক সম্বোধন কৰি পেলাই। আৰু ইয়াৰ কাৰণে আপোনাক এই কিতাপখনে সহায় কৰিব, ভাষণ অভ্যাস কিতাপখনে। এই কিতাপখন পঢ়ক, আৰু এই ফাইলটো পঢ়িলে আপুনি কাকো সুধিব নালাগে যে মই এবাৰ পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰিছো, আপোনালোকে মোক অলপ সহায় কৰক। এই কথাবোৰ আপোনালোকে ক'ব নালাগে। আপোনালোকে গোটেইখিনি কথা এই কিতাপখনত আৰু এই ফাইলটো পঢ়িলে জানিবলৈ মানে সক্ষম হ'ব। এই ফাইল আৰু কিতাপখন পাবৰ কাৰণে মই যোগাযোগ নাম্বাৰ স্ক্ৰীনত দি দিছো, আপোনালোকে মোক ফোন যোগেদি যোগাযোগ কৰিব। ইয়াৰ পিছতো যদি আপোনালোকে অৰ্ডাৰ কৰি নিয়ে, তাৰ পিছতো পঞ্চায়ত নিৰ্বাচনত ক'ৰবাত যদি আপুনি কিবা অসুবিধা পায় ভাষণ দিয়াৰ ক্ষেত্ৰত, যদি মোৰ লগত ফোনত যোগাযোগ কৰে, মই যিখিনি পাৰো পৰৱৰ্তী সময়তো আপোনালোকক সহযোগ কৰিবলৈ মই যত্ন কৰিম। আশা কৰো আপোনালোকে এই কিতাপখন ফাইলটো অৰ্ডাৰ কৰিলে আপোনালোকে মই ঘৰলৈকে পঠিয়াই দিম, আৰু আপোনালোকক যথেষ্টখিনি সহায় কৰিব। নিৰ্বাচন খেলিবৰ কাৰণে প্ৰথম আপোনাৰ কৌশল জানিব লাগিব। কৌশল যদি নাজানে, তেতিয়াহ'লে আপুনি ইলেকশ্যনে জয়ী হ'ব নোৱাৰিব। মানুহে আপোনাক বিপথে পৰিচালিত কৰিব। ইনষ্ট্ৰাকশ্যন বহু মানুহে দিব আপোনাক, আপুনি এইটো কৰক, আপুনি সেইটো কৰক, আপুনি এনেকুৱা কৰিলে ভাল হ'ব। কিন্তু প্ৰপাৰলি কি কৰিলে আপুনি জিকিব পাৰিব, তাৰ কাৰণে এই ফাইলখনে আপোনাক যথেষ্টখিনি সহায় কৰিব। আশা কৰো মোৰ কথাখিনি আপুনি বুজি পাইছে, আৰু আশা কৰো এইবাৰ আপুনি যি নিৰ্বাচনত ভাবিছে ইলেকশ্যন খেলি জিকিম বুলি, আপোনাৰ মনোবাঞ্ছা ভগৱানেও পূৰণ কৰিব। সঠিক প্ৰপাৰলি আপুনি কৌশলবোৰ ব্যৱহাৰ কৰিব। ধন্যবাদ। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। নমস্কাৰ, মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভা সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে, তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই আজিজুৰ ৰহমান। কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ। পঢ়ি পিনে বহুত ভাল পালোঁ, আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব। আৰু যিসকল ব্যক্তি সামাজিক সভা সমিতিত ভাষণ বা ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে, তেওঁসকলৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মোৰ নাম সুৰজ বৰ্মন।
মই সৰ্বকৰ পৰা কৈছোঁ। মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল। এনে কৈছিল যে পঢ়ি চাবিচোন বেটা। পঢ়ি চালোঁ মই, পঢ়ি পেলাই ভালেই লাগিছে। লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না, বহুত ভাল লাগিছে পঢ়ি। আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব। আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন এটলিষ্ট একবাৰ পঢ়ি চাওক। থেংক ইউ। নমস্কাৰ, মই কস্তুৰী। মই লখিমপুৰৰ পৰা কৈছোঁ। মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই ধ্ৰুৱ কুমাৰ কলিতাই কৈছোঁ ৰঙিয়াৰ পৰা। আৰু মই অলপতে ভাষণ অভ্যাস কিতাপখন মই সংগ্ৰহ কৰি লৈছিলোঁ আৰু এই কিতাপখনে মোক নজনা কথা বহুত শিকাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই কিতাপখন এখন আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল এখন কিতাপ বুলি মই ভাবোঁ। আৰু কিতাপখনত নজনা কথা বহুতো জানিব পাৰি। আমাৰ মেল মিটিঙত কেনেকৈ ভাষণ দিব লাগে, এনেকৈ বহুতো কথা জানিব পাৰি। আৰু এই কিতাপখন আৰু আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। ৰেজিৰাণী দাস, মই তামোলপুৰ জিলাৰ পৰা কৈ আছোঁ। এই ভাষণ কিতাপখন পঢ়ি মই বহুত ভাল লাগিছে আৰু মোৰ নিচিনা সকলো মহিলাসকলে পঢ়িলে এই ভাষণ দিবলৈ সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে এই কিতাপখন পঢ়িলে ভাষণ দিবলৈ বহুত সুবিধা হ'ব। সেইকাৰণে সকলোৱে এই ভাষণ কিতাপখন পঢ়ে যেন।